হেল্ল' গাইছ তো আমি আজি গৈ আছোঁ দিল্লী অভিমুখে ট্ৰেইনিং কৰিবলৈ গৈ আছোঁ তো ট্ৰেইনত উঠিলোঁ প্ৰথমতে ট্ৰেইনত উঠি পেলাই এয়া আপোনালোকে চাব পাৰে আধা ৰাস্তা আমি আহি পালোঁ আহি আছোঁ গাইছ আহি আছোঁ এইয়া আপোনালোকে চাব পাৰে ইমান ঠাণ্ডা একদম ঠাণ্ডা পেলাই দিছে গোটেই একেবাৰে ঠাণ্ডা হৈ গৈছে আপোনালোকে চাব পাৰে ইয়া কিমান ঠাণ্ডা কুঁৱলী পৰি আছে গাইছ আপোনালোকে চাব পাৰে ইমান কুঁৱলী এনেকুৱাত যদি মানুহে যদি কাপোৰ নিপিন্ধাকৈ যদি থাকে ডাইৰেক্টলি কিবা এটা মৰাৰ চান্সটো থাকিব আপোনালোকে চাব পাৰিব ডাইৰেক্ট মৰি যাব ডাইৰেক্ট 0 ডিগ্ৰী চেলচিয়াছ হ'ব চাগে মই ভাবিছোঁ ইমান ঠাণ্ডা গাইছ ঠাণ্ডাতে আমি ট্ৰেইনত আহি আছোঁ দিছোঁ এতিয়া আমাক গৰম লাগি আছে কাপোৰ পিন্ধি আছোঁ আমি যদি বাহিৰত ওলাই যায় কেনেকুৱা অৱস্থা হ'ব আপোনালোকে চাব পাৰে ইমান ঠাণ্ডা কুঁৱলী পৰি আছে আপোনালোকে গাইছ চাব পাৰে কিমান ঠাণ্ডা এই গোটেই তাৰমানে পৰিৱেশটো অস্পষ্ট হৈ গৈছে এইবাৰ অকণমান হেৰি হৈছে দেচোন দে পৰিষ্কাৰ হৈ আহি আছে লাহে কমি আহি আছে ঠাণ্ডাটো আপোনালোকে চাব পাৰে ইয়া কিমান ধুনীয়া পৰিৱেশ এটা আপোনালোকে চাব পাৰে ইয়া গাইছ এইয়া কিমান ধুনীয়া পৰিৱেশ আমাৰ ট্ৰেইনখনত তাৰমানে হেৰি হৈ যায় আমি যোনখন ট্ৰেইনত আহিছোঁ মাজে তেল খতম হৈ যায় সেনেকৈ ভৰাই আহোঁতে তাৰমানে লেট হয় মাজে ৰখি গৈ আছে গাইছ মাজে হেৰি কৰিলে মানে ভাগৰ লাগিলে ৰখেও আৰু তেল খতম হ'লে মানে হেৰিও কৰে গাইছ আপোনালোকে চাব পাৰে তাৰমানে হেৰি হ'লে ইচ্ছা গ'লেহে তাৰমানে চলে আৰু ইচ্ছা যদি আৰু ব্ৰেক লৈ এনেকুৱা ধৰণৰ গৈ আছে আপোনালোকে চাব পাৰে এইবিলাক হেৰি এই বেহাৰৰ খেতি কি ধুনীয়া বেহাৰ এইফালে দিকে আছে সিজুৰৰ গছ কিবা গছ আছে আপোনালোকে এইবিলাক সিজুৰৰ গছ আপোনালোকে চাব পাৰে গোটেই সিজুৰৰ গছ আপোনালোকে চাব পাৰে ইমান এটা পৰিৱেশ ধুনীয়া তো ফাইনেলি আমি দিল্লী আহি পালোঁ ষ্টেচনৰ পৰা আমি গাড়ীত উঠিছোঁ আপোনালোকে চাব পাৰে গাইছ কিমান ধুনীয়া দিল্লীখন আপোনালোকে চাব পাৰে দিল্লীৰ কিছু পৰিৱেশ মই দেখুৱাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ এইবিলাক কিমান ডিচিপ্লিনত চলে আমাৰ দিল্লী পুলিচে আমাৰ কিমান ধুনীয়াকৈ স্পষ্টভাৱে স্বচ্ছ কিমান ধুনীয়াকৈ তাৰমানে নিয়ন্ত্ৰণ কৰি ৰাখে আপোনালোকে চাব পাৰে এইয়া কুকুৰবিলাকো ইমান ডাঙৰ আপোনালোকে চাব পাৰে আমাৰ কিমান এটা ধুনীয়া পৰিৱেশ গোটেই তাৰমানে এইবিলাক আছে ইমান ধুনীয়া পৰিৱেশ এটা পৰিৱেশৰ মাজে আমি গৈ আছোঁ আপোনালোকে চাব পাৰে ইয়াত দিল্লীৰ পৰিৱেশ আপোনালোকে চাই লওক কিবা দেখিলে এটা মন চন একদম ভাল লাগি যায় আপোনালোকে চাব পাৰে মন প্ৰাণ ভাল লাগি যায় আপোনালোকে চাব পাৰে আমি গৈ আছোঁ আমি কাৰেৰে গৈ আছোঁ আপোনালোকে চাব পাৰে আমি গৈ আছোঁ কাৰেৰে আপোনালোকে চাব পাৰে ইমান ধুনীয়া পৰিৱেশৰ মাজে আমি গৈ আছোঁ গছ গছনিবোৰ দিল্লীৰ পৰিৱেশটো চাই আমি গৈ আছোঁ আমাৰ এইফালেদি হেৰিও স্পীডো বঢ়াই দিছে আমাৰ ড্ৰাইভৰে স্পীডে কিমান ধুনীয়া দিল্লীত গ'লে আৰু বেলেগ দেশত যোৱা নিচিনা লাগে আৰু তেনেকুৱা ধৰণৰ এটা ফিলিং হয় সেইটো দিল্লী গ'লে যেন দিল্লী বৰ্তমান বেলেগ কাণ্ট্ৰিতহে আমি গৈছোঁ দেশতহে গৈছোঁ তেনেকুৱা ধৰণৰ এটা ফিলিং লাগি যায় আপোনালোকে চাব পাৰে ইমান ধুনীয়া এটা নেচাৰেল পৰিৱেশ ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ আমি লাহে গৈ আছোঁ আপোনালোকে চাব পাৰে ইমান ধুনীয়া পৰিৱেশ এটা আপোনালোকে চাব পাৰে ইমান ধুনীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ আমি গাড়ীত এনজয় কৰি গৈ আছোঁ আৰু গাড়ীত আমি আপোনালোকে চাব পাৰে ইমান এটা আৰু কি ক'ম আৰু গাইছ এইবিলাক কিমান ধুনীয়া বিল্ডিংবিলাক আছে ঘৰ মানে মেহেল টাইপ আৰু এইবিলাক কি হয় নাজানো খালি ইমান ধুনীয়া এটা দৃশ্য চাই গৈ আছোঁ আমি আনন্দ উপভোগ কৰি গৈ আছোঁ আমি যোনটো আমি ট্ৰেইনিঙত যাম আমি ট্ৰেইনিং চেণ্টাৰত গৈ আছোঁ ট্ৰেইনিং ল'বলৈ সেইকাৰণে আমি এইবিলাক এনজয় কৰি গৈ আছোঁ আৰু উপভোগ কৰি গৈ আছোঁ মনোৰম সৌন্দৰ্য উপভোগ কৰি গৈ আছোঁ আপোনালোকে চাব পাৰে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ এইবিলাক আমি টিভিতহে দেখা পাইছিলোঁ বা মোবাইলতহে দেখা পাইছিলোঁ কিন্তু আজি নিজ চকুৰে দেখা পাইছোঁ এটা সৌভাগ্য যেন অনুভৱ কৰিছোঁ আপোনালোকে চাব পাৰে এইবিলাক দৃশ্য গোটেই কিমান ডাঙৰ বিল্ডিং ইমান ফিলিং
একদম বেলেগ ফিলিং আৰু বেলেগতকৈ বেলেগ আজি আনন্দিত হৈছোঁ এই দিল্লী চহৰখন দেখা পাই পেলাই কিমান ধুনীয়া এটা পৰিৱেশৰ মাজেৰে গৈ আছোঁ গোটেই ডাঙৰ ডাঙৰ এইবিলাক অট্টালিকাবিলাক আমি চাই চাই গৈ আছোঁ এটা বেলেগ আৰু বেলেগ ইনজয় আমি বেলেগ তাৰমানে ইনজয় উপভোগ কৰি গৈ আছোঁ আৰু গাইছ আপোনালোকে চাব পাৰে ইয়াত দিল্লীৰ পৰিৱেশ কিমান তাৰমানে ডিচিপ্লিনৰ মই আগতেও কৈছোঁ ইমান ডিচিপ্লিন মেইনটেইন কৰে দিল্লী আৰক্ষীয়ে এয়া আমাৰ ৰাস্তা পথ ইমান ধুনীয়া পৰিষ্কাৰ পৰিচ্ছন্ন আপোনালোকে চাব পাৰে এইবিলাক গোটেই ডাঙৰ ডাঙৰ অট্টালিকা আপোনালোকে চাব পাৰে আমি গৈ আছোঁ গাইছ এইবিলাক আৰু এটা ডাঙৰ সবাতোকৈ ডাঙৰ কথা কি ইয়াতে মই আহি গম পালোঁ কি এই বাছত যদি ছোৱালী বা মহিলাবিলাকে উঠে কমপ্লিটলি ফ্ৰীকৈ সিহঁতে ঘূৰিবলৈ সুবিধাটো পায় সিহঁতে খালি বাছত উঠিলে মানে পাছটো ল'ব লাগিব পাছটো ল'লে যিমান দিল্লী চহৰ ঘূৰে দিল্লী চহৰ সম্পূৰ্ণ তাৰমানে ফ্ৰীত ঘূৰিব পাৰিব সেইটো তাৰমানে ইয়াতে দিল্লী চৰকাৰে তাৰমানে ব্যৱস্থা এটা কৰি দিছে কমপ্লিটলি ফ্ৰী তেওঁলোকৰ কাৰণে ইমান ধুনীয়া এটা ব্যৱস্থা কৰি দিছে গাইছ সিহঁতৰ কাৰণে মহিলা আৰু ছোৱালীৰ কাৰণে বিশেষকৈ ইমান ধুনীয়া এটা যি ব্যৱস্থা কৰিছে তাৰ কাৰণে আমি দিল্লী চৰকাৰক শলাগ ল'বলগীয়া গাইছ আপোনালোকে ইমান ধুনীয়া ধুনীয়া বিল্ডিংবোৰ আমি সৌন্দৰ্যবোৰ উপভোগ কৰি গৈ আছোঁ আপোনালোকে চাব পাৰে ইমান এটা আৰু নেচাৰেল পৰিৱেশ বা আমি দিল্লীত নাথাকি বেলেগ জেগাতহে আছোঁ আমি বেলেগ ঠাইতহে আছোঁ তেনেকুৱা এটা ফিলিং অনুভৱ কৰিছোঁ আৰু গাইছ আপোনালোকে চাব পাৰে গৈ আছোঁ ফুল ইনজয় কৰি গৈ আছোঁ আপোনালোকে চাব পাৰে এই দলঙৰ আৰু এই দেখিলোঁ আৰু বাছখন আৰু ওলাইছে কি ক'ম গাইছ মানিবলগীয়া গাইছ ইমান ধুনীয়া এটা নেচাৰৰ মাজে মাজে গৈ আছোঁ আৰু গাইছ এইবিলাক চাব পাৰে কিমান ধুনীয়া এটা পৰিৱেশৰ মাজে গৈ আছোঁ এই গছ গছনিবিলাক তাৰমানে গোটেই একদম বঢ়িয়া একদম ভাল পৰিৱেশৰ এইবিলাক গছ গছনিবিলাকো আছে গছ গছনিৰ মাজে এইবাৰ আমি ইফালে প্ৰৱেশ কৰিলোঁ আমি গাইজ মেইন ৰোডৰ পৰা অকণমান ভিতৰলৈ আমি প্ৰৱেশ কৰিছোঁ কিমান ডিচিপ্লিন মেইনটেইন কৰে আমাৰ দিল্লী আৰক্ষী পুলিচে আপোনালোকে চাব পাৰে এইবিলাক কিমান তাৰমানে এটা ডিচিপ্লিন মেইনটেইন কৰি এইবিলাক তাৰমানে কৰিছে গাইজ গোটেইটো ঠাই তাৰমানে চাফা আৰু গাইজ কিছুমান ঠাই হ'ব লেতেৰা থাকিব পাৰে সেইটো বেলেগ কথা দেচোন কিন্তু মই যিমান গৈ আছোঁ দেখি আছোঁ গোটেই তাৰমানে চাফাই কিমান পৰিষ্কাৰ পৰিচ্ছন্নতা এটা মেইনটেইন কৰে গাইজ আপোনালোকে চাব পাৰে ইমান ধুনীয়া এটা নেচাৰৰ মাজে আমি গৈ আছোঁ